আপোনালোকে চাই আছে আৰপি লাইভ আৰু মোৰ স্বাগতম অনুষ্ঠানলৈকে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানৰ অতিথি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়াৰ অধ্যক্ষ দীপক কুমাৰ শৰ্মা। আপোনাক স্বাগতম জনাইছোঁ। দিলীপ শৰ্মা। ক্ষমা কৰিব, দিলীপ কুমাৰ শৰ্মা। বহু বিষয়ত কথা পাতি যাম। বিশেষভাৱে শেহতীয়াকৈ অসমত যি তৃণমূল কংগ্ৰেছক লৈ আন এক ৰাজনৈতিক ক্ষেত্ৰখনত যুদ্ধ দিয়াৰ প্ৰয়াস কৰিছে, বিভিন্ন সময়ত বিভিন্ন পৰিস্থিতিত বিশেষভাৱে ৰিপুণ বৰাৰ নেতৃত্বত কংগ্ৰেছে এটা সময়ত মহাগঠবন্ধন কৰিছিল। তাৰ পিছত পৰ্যায়ক্ৰমে ৰাজনীতিত ৰিপুণ বৰাৰ নেতৃত্বতে অসমৰ তৃণমূল কংগ্ৰেছক পুনৰবাৰ সবল কৰাৰ চেষ্টাত এটা এদল আকৌ তৃণমূল কংগ্ৰেছত যোগদান হ'ল। মই সেইবাবে আজি অধ্যক্ষক নিমন্ত্ৰণ কৰি আনিছোঁ আমাৰ মিডিয়া চেলৰ অসম তৃণমূল কংগ্ৰেছৰ শৰ্মা ডাঙৰীয়াক। একেখিনি সময়ত যদি চাওঁ যে ৰাজনীতিৰ পৰিস্থিতি বিশেষভাৱে অসমত এতিয়া দল সংগঠনৰ অভাৱ নোহোৱা হৈছে, গতিকে এই সময়ছোৱাত আপোনালোকে কেনেধৰণে আগবাঢ়িম বুলি ভাবিছে অসমৰ নিৰ্বাচনত? হয়, মানে এইটো খুব প্ৰাসংগিক প্ৰশ্ন আজিৰ সময়ত, কাৰণ ইমানবোৰ ৰাজনৈতিক দল থকাৰ পিছত, বিৰোধী ৰাজনৈতিক দল থকাৰ পিছত অসমৰ পৰিপ্ৰেক্ষিতত আৰু অসম তৃণমূল কংগ্ৰেছৰ কিয় প্ৰয়োজন হ'ল, এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় বা গুৰুত্বপূৰ্ণ প্ৰশ্ন আজিৰ তাৰিখত। এতিয়া কথাটো হৈছে কি, অসমত বিজেপিয়ে শাসন কৰিছে 2016 চনৰ পৰা দ্বিতীয়বাৰৰ কাৰণে এতিয়ালৈকে ক্ষমতা দখল কৰিলে, আৰু এইখিনি গণতন্ত্ৰত সদায় জানিব যে বিৰোধী শক্তিশালী ভূমিকা এটা গ্ৰহণ কৰিবই লাগিব। আৰু অসম তৃণমূল কংগ্ৰেছে আজি গোটেই দেশত এটা যি ভূমিকা গ্ৰহণ কৰিছে বা আমাৰ নেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নেতৃত্বত সমগ্ৰ দেশত, কিন্তু বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী অৱস্থান গ্ৰহণ কৰি আছে তৃণমূল কংগ্ৰেছ দলে। এইটো হাত সতৰো স্বীকাৰ কৰিব এই গোটেই কথাখিনি। আৰু অসমতো এতিয়া দেখিছোঁ অসম তৃণমূল কংগ্ৰেছ আজি 5 মাহ মানৰ পৰা, মানে এপ্ৰিল মাহৰ পৰা যেতিয়াই আমাৰ ৰিপুণ বৰা ডাঙৰীয়াই তৃণমূল কংগ্ৰেছত যোগদান কৰিলে, আৰু তেতিয়াই তেখেতে দলটো ইয়াত যিধৰণে সক্ৰিয়ভাৱে আগবঢ়াই লৈ গ'ল আৰু সমগ্ৰ ৰাজ্যখনৰ চুকে কোণে তৃণমূলত যোগদানৰ এটা জোৱাৰ উঠিছে, জিলা সমিতিবিলাক গঠন কৰিছে তেখেতৰ নেতৃত্বত বিভিন্ন পিনে, এটা তৃণমূলৰ এটা লাহে লাহে এটা সাংগঠনিক পৰিৱেশ হৈ গৈছে। তেনে এইকাৰণে অসমৰ ৰাইজে তৃণমূল কংগ্ৰেছৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে। যিখিনি মানুহ এতিয়ালৈকে দলটোত যোগদান কৰিছে, বা মই নিজেও কংগ্ৰেছ দল ত্যাগ কৰি মইতো বিজেপিত যাবলৈ লাগিছিল। সাধাৰণতে বিৰোধী দল, মই যে কংগ্ৰেছ ত্যাগ কৰিলোঁ, বহুতে ভাবিছিল যে মই বিজেপিত যোগদান কৰিম বুলি, বহুতে ভাবিছে, বা অন্য দললৈকে, কিন্তু মইতো তৃণমূল কংগ্ৰেছ চইচ কৰিলোঁ। অসম তৃণমূল কংগ্ৰেছ মই চইচ কৰিছোঁ এইকাৰণে যে অসম তৃণমূল কংগ্ৰেছে এটা সময়ত গৈ অসমত বিজেপিৰ বিকল্প হ'বগৈ। কাৰণ তৃণমূল কংগ্ৰেছ আমি যিধৰণে আপোনালোকে মন কৰিছে, যোৱা কেইটামান দিন ধৰি আমি যিধৰণে ইছ্যুবোৰ ৰেইজ কৰিছোঁ, বিভিন্ন বিষয়, ৰাজ্যখনৰ বিভিন্ন সমস্যা, সাধাৰণ মানুহৰ কমন পিপুলৰ যিবোৰ সমস্যা, এই সমস্যাবিলাকৰ কাৰণে আমি যিধৰণে ৰেইজ কৰিছোঁ, আজি আমি ৰাজপথত নামিছোঁ বা বিভিন্ন ধৰণে আমি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছোঁ, আৰু গোটেই কাৰোবাৰ কথাখিনি দেখি যে মানুহখিনি আমাৰ প্ৰতি আগ্ৰহী হৈছে। আৰু সেইকাৰণে কৈছোঁ যে তৃণমূল কংগ্ৰেছ অসমত বিকল্প হ'বলৈ গৈ আছে। কাৰণ মই আপোনাক এই ক্ষেত্ৰত দুটা কথা কৈ লওঁ একেলগে, যে কংগ্ৰেছ দল আছে, ভাৰতীয় জাতীয় কংগ্ৰেছ দল আছে, ৰাইজৰ দল আছে, অসম জাতীয় পৰিষদ আছে, আপ আছে, বিভিন্ন দল থকাৰ পিছত অসম তৃণমূল কংগ্ৰেছ বিকল্প হ'বলৈ গৈছে। হয়, আৰু এটা কথা মোৰ মনত আহিছে এতিয়া প্ৰশ্ন, যে যিহেতুকে আপোনালোকে কৈছে বিকল্প হ'বলৈকে গৈ আছে, পাৰিব জানো ৰিপুণ বৰাই? নিশ্চিতভাৱে পাৰিব। এতিয়া কথাটো হ'ল কি, মূল বিষয়টো হৈছে তৃণমূল কংগ্ৰেছৰ আদৰ্শ পৰিৱেশ আৰু কলকাতাৰ পৰিৱেশৰ মাজত পাৰ্থক্য। অসম তৃণমূল কংগ্ৰেছ, এতিয়াতো তৃণমূল কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, কিয় বিকল্প হ'বগৈ? মই কৈছোঁ তৃণমূল কংগ্ৰেছ এটা ৰাষ্ট্ৰীয় দল, আৰু তৃণমূল কংগ্ৰেছে ধৰ্ম নিৰপেক্ষতাৰ আদৰ্শক যিধৰণে তুলি ধৰিছে, সমাজবাদী আদৰ্শক যিধৰণে তুলি ধৰিছে, ভাৰতীয় সংবিধানৰ প্ৰিয়েম্বুলত থকা, প্ৰস্তাৱনাত থকা কথাবোৰ তৃণমূল কংগ্ৰেছে যিধৰণে তুলি ধৰিছে, আৰু তৃণমূল কংগ্ৰেছে এতিয়া শাসকীয় দল বিজেপিৰ লগত কোনো ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰা নাই। আপুনি দেখিছে আজি কংগ্ৰেছ দলে, আজি চাওক, মই বেলেগ দলৰ বিৰুদ্ধে, বিৰোধী দলৰ বিৰুদ্ধে ক'বলৈ অলপ দিগদাৰী পাওঁ। মই সাধাৰণতে মই সেই দলটো ত্যাগ কৰি আহিছোঁ, গতিকে সেই ত্যাগ কৰি অহা দলটোৰ বিৰুদ্ধে কথা ক'বলৈ দিগদাৰী। কিন্তু কেতিয়াবা কোনো ক্ষেত্ৰত এনেকুৱা প্ৰশ্ন উত্থাপিত হৈছে, যিহেতু কংগ্ৰেছ আজিৰ তাৰিখতো অসমত এটা বৃহৎ ৰাজনৈতিক দল, আজিৰ তাৰিখতো মই অস্বীকাৰ কৰা নাই, কংগ্ৰেছ আজিৰ তাৰিখত বৃহৎ দল। তাৰপিছতো কংগ্ৰেছে যিটো হাৰত কম্প্ৰমাইজ কৰি আহিছে বিজেপিৰ সৈতে আমি দেখিছোঁ, এটাই মই বাকী উদাহৰণ মই কৈ দিওঁ আপোনাক। যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে বিজেপি দলৰ প্ৰাৰ্থীক ভোট দিলে। এই কথাটো আমি কোৱা নাছিলোঁ, এই কথাটো ওলাই গ'ল, আৰু দলৰ বৰ্তমান কংগ্ৰেছ দলৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতিজনে এই কথাটো কৈ দিলে, আৰু সেই বিধায়কসকলে গাদ্দাৰ আখ্যা দিলে।
গাদ্দাৰ আখ্যা দিয়াৰ পিছত তেওঁ ক'লে যে মই এমাহৰ ভিতৰতে 15 দিনৰ ভিতৰত মই ব্যৱস্থা গ্ৰহণ কৰিম আজি ইমান মাহ হৈ গ'ল তেওঁ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে এক নম্বৰ তাৰমানে ক'ৰবাত তেওঁ কম্প্ৰমাইজ কৰিছে অকল সেয়াই নহয় ৰিপুন বৰা ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ প্ৰাৰ্থী আছিল তেতিয়াও ৰিপুন বৰা ডাঙৰীয়াক কংগ্ৰেছৰ পিনৰ পৰা হৰুৱাই দিয়া হ'ল তাতে কংগ্ৰেছ দলৰ বিধায়ক আৰু কোনো নেতাৰ মাজত বিজেপিৰ এজেণ্ট সোমাই আছে নেকি এইটো মানুহে কোৱাকুই কৰিছে মানুহৰ সন্দেহ হৈছে সেইকাৰণে কংগ্ৰেছে খুব ষ্ট্ৰংলি শক্তিশালীভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদত নানামে এইটো বৰ গুৰুত্বপূৰ্ণ কথা আপোনালোকে আমাক দেখিছে আজি প্ৰত্যেকটো বিষয় আজি জিএছটিৰ পৰা মূল্য বৃদ্ধিৰ পৰা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিলৈকে আজি পৌৰ নিগম পৌৰসভাই যেতিয়া টেক্স বৃদ্ধি কৰিছিল সেই গোটেই কথাবোৰ লৈ আনকি যেতিয়া এখন আপোনাৰ বাতৰি কাকতৰ সংবাদ এটা মানে আপোনাৰ পুলিচে নিৰ্যাতন চলালে আৰু ভিক্টৰ দাসক কেন্দ্ৰ কৰি গোটেই কথাবোৰ আমি এটাৰ পিছত এটা বিষয় কিন্তু আমি ৰেইজ কৰিছোঁ আমি মানুহৰ মাজত গৈছোঁ আৰু সেইকাৰণে মানুহবিলাক দেখিছে যে বিৰোধী এতিয়া শক্তি যদিও আমাৰ বিধায়ক নাই আমাৰ সাংসদ নাই অসমত যদিও আমাৰ এনেকুৱা কোনো শক্তি নাই তথাপিও ভাবিছে যে তৃণমূল কংগ্ৰেছে সাধাৰণ মানুহৰ মনৰ কথাখিনি তুলি ধৰিব পাৰিছে আৰু সেইকাৰণে আপুনি মন কৰিছে যোৱা কেইটামান দিনত আমাৰ ছ'চিয়েল মিডিয়াত দেখিব বা বিভিন্ন সংবাদ মাধ্যমত দেখিছে আমাৰ দলৰ প্ৰতি মানুহৰ আগ্ৰহ বাঢ়িছে আমাৰ দলতো মানুহ যোগদান কৰিছে দৈনিক যোগদান কৰি থকাৰ অৰ্থটো এইটোৱে যে মানুহখিনি আমাক ক'ৰবাত বিকল্প হিচাপে ধৰি লৈছে মানে যোগদানৰ শেষৰ পৰিস্থিতিটো দেখি আপোনালোকে ভাবি লৈছে যে বিকল্প হিচাপে অসম তৃণমূল কংগ্ৰেছ যাবলৈ গৈ আছে কিন্তু অসমত তৃণমূল কংগ্ৰেছ এইবাৰে নতুন নহয় তৃণমূল কংগ্ৰেছৰ এসময়ত এগৰাকী বিধায়ক আছিল আৰু সেই বিধায়কজন ময়ো সেইটো সমষ্টিৰে মানুহ হাজোৰ পৰাই আছিল কিন্তু টিএমচি হিচাপে জয়ী হোৱা নাছিলে তেওঁ সেই সময়ত দীপেন পাঠক ডাঙৰীয়া হাজোত জয়ী হৈছিল একমাত্ৰ তেওঁৰ ব্যক্তিগত প্ৰচেষ্টাত সেইখিনি সময়ত কংগ্ৰেছ বিজেপি অন্যান্য দলবিলাক ব্যক্তিত্বৰ মানুহ টিএমচিত যোগদান দিয়া দেখা পোৱা নাই আজিলৈকে মই কৈ আছোঁ তেওঁৰ কাজখিনি আছিল অকল হাজো সমষ্টি কেন্দ্ৰিক তেওঁ ৰাজ্যভিত্তিক কোনো কাম কৰা নাছিল তেওঁ অকল হাজো সমষ্টিতে কনচেনট্ৰেট কৰিছিল তেওঁ তাত মনোনিৱেশ কৰিছিল আৰু তেওঁ 5টা বছৰ খুব নিয়াৰিকৈ তাত হাজোতে কনচেনট্ৰেট কৰিছিল সেইকাৰণে হাজোত তেওঁৰ মানুহে বিকল্প হিচাপে তেওঁক ধৰি লৈছিলে কাৰণ সেইখিনি হ'ল বিজেপি আৰু কংগ্ৰেছে যিটো ভূমিকা পালন কৰিব লাগিছিল হাজোত সেইটো কৰিব নোৱাৰিলে তেওঁক সেইকাৰণে তাত দীপেন পাঠক হিচাপে নিৰ্বাচিত আছিল টিএমচিৰ প্ৰতিনিধি হিচাপে তেওঁ তাত নিৰ্বাচিত হৈছিল নে মই আজি তাৰিখত ক'ব নোৱাৰোঁ কিন্তু এতিয়াহে টিএমচি দলটো অসমত হ'বলৈ গৈ আছে আজি ৰিপুন বৰা ডাঙৰীয়াই যোগদান কৰাৰ পিছৰ পৰা তেতিয়া জিলা সমিতিবোৰ নাছিল এতিয়া জিলা সমিতিবোৰ হৈছে ব্লক কমিটি পৰ্যায়লৈকে আছে ইয়াৰ উইংবিলাক হৈছে ইউথ উইং হৈছে মহিলা উইংছ হৈছে অন্যান্য উইংছবিলাক হৈ গৈ আছে আপোনালোকে দেখিছে আগতে মিডিয়াত সংবাদ মাধ্যমৰ বিভিন্ন হেৰিত আপোনালোকে টিএমচি কিমান দেখা নাছিল আজি যোৱা 3-4 মাহ সংবাদ মাধ্যমতে টিএমচি কিমান ভিজিবল হৈছে সামাজিক মাধ্যমত টিএমচি ভিজিবল হৈছে কিয় তাৰমানে এই ধৰণে সক্ৰিয়ভাৱে সেই বিভাগবিলাকক কামত লগোৱা হৈছে আৰু সেইকাৰণে কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা নোহোৱা হৈছে আপোনাৰ মতে আপুনিও কংগ্ৰেছত আছিলে আপুনি ভাবে নেকি যিসমূহ কংগ্ৰেছ আছিল কংগ্ৰেছত থকা বুথ পৰ্যায়ৰ পৰা নেতাসকল তেওঁলোকে কি এতিয়া তৃণমূললৈকে আহিব মই তৃণমূললৈকে তেওঁলোকক আহিবলৈ কোৱা নাই তেওঁলোকে নিজৰ দলটোৱে কৰক আমি কংগ্ৰেছ দলটো বেয়া হোৱাটো নিবিচাৰোঁ কংগ্ৰেছ দল শক্তিশালী হৈ থাকক কাৰণ বিৰোধী দল এটা লাগে কংগ্ৰেছ দল শেষ হৈ যোৱাটো কিন্তু আমি কামনা নকৰোঁ কংগ্ৰেছ দল ভালকৈ থাকক তেওঁলোকে আৰু সংঘবদ্ধ হওক তেওঁলোকে ঐক্যবদ্ধ ৰূপত তেওঁলোকৰ মাজৰ বিসম্বাদ নেতাবোৰৰ অৰি কাজিয়া পেচাল এইবোৰ কংগ্ৰেছ দলৰ ভিতৰৰ কথা বাৰু তেওঁলোকে এইবোৰ শেষ কৰি লওক আমি ভাল পাম কিন্তু কথাটো হৈছে কি কংগ্ৰেছ দলে যি ধৰণে নেতৃত্ব দিব লাগিছিল সমগ্ৰ দেশত আপোনালোকে দেখিছে এতিয়া সমগ্ৰ দেশত এতিয়া বিভিন্ন প্ৰান্তত বিভিন্ন দলবিলাক নেতৃত্ব লৈছে ক'ৰবাত যদি আম আদমি পাৰ্টিয়ে লৈছে ক'ৰবাত ডিএমকে লৈছে ক'ৰবাত সমাজবাদীয়ে লৈছে ক'ৰবাত তৃণমূল কংগ্ৰেছে লৈছে ক'ৰবাত অন্যান্য দলবিলাকে এতিয়া তেজস্বী যাদৱে বিহাৰত লৈছে আজি তেলেংগানাত লৈছে অন্যান্য দল গতিকে এনেকুৱা এটা কাৰবাৰ এনেকুৱা এটা ঘটনা ঘটিছে য'ত সামগ্ৰিকভাৱে কংগ্ৰেছে সমগ্ৰ দেশত নেতৃত্ব দিবলৈ কিন্তু ব্যৰ্থ হৈছে তাৰ কাৰণে তেওঁলোকৰ বিভিন্ন কাৰণ আছে তেওঁলোকে নিজে এইটোবোৰ বিশ্লেষণ কৰিব আৰু সেইখিনি তেওঁলোকে কিমান মোকাবিলা কৰিব পাৰিছে আমি নাজানো মই তথাপিও কৈছোঁ যে কংগ্ৰেছ দলটো কিন্তু আমি শেষ হৈ যোৱাটো নিবিচাৰোঁ কংগ্ৰেছ দল সুসংঘবদ্ধ হোৱাটো আমি কামনা কৰোঁ বিশেষভাৱে মই প্ৰশ্নটো এইকাৰণে কৰিছিলোঁ যে বহু এনেকুৱা কংগ্ৰেছ কৰ্মী আছে যিয়ে এতিয়া কি কৰিব কি নকৰিব এটা দ্বিধাবোধত পৰি আছে কাৰণ একেখিনি সময়ত আপোনালোকক কংগ্ৰেছৰ মঞ্চত দেখিছিলে বিশেষভাৱে ৰিপুন বৰাৰ এটা সবল নেতৃত্বত কংগ্ৰেছৰ এটা সময়ত যেতিয়া কংগ্ৰেছ মৰহি যোৱা অৱস্থা আছিল সেই সময়তো তেখেতে এটা ভূমিকা লৈছিলে পৰ্যায়ক্ৰমে তেখেতে এতিয়া তৃণমূল কংগ্ৰেছত আহিল আপোনালোকৰ লগত থকা টীমটো আহিছে এতিয়া সাধাৰণ শ্ৰেণীৰ মানুহৰ মাজতো এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কলৈ যাব কি কৰিব ক'ত থাকিব গতিকে সেই প্ৰশ্নটো সোধাৰ উদ্দেশ্যটো আছিল সেইটো কিন্তু একেখিনি সময়তে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিন্তু মমতা বেনাৰ্জী আৰু নৰেন্দ্ৰ মোদীৰ যে এটা ভাল সম্পৰ্ক আছে এই সম্পৰ্ক কিন্তু আপুনি নুই কৰিব নোৱাৰে চাওক এখন দেশৰ কাৰণ প্ৰতিটো ক্ষেত্ৰত যদি চাই হয় মই আপোনাৰ কথাটো বুজি পাইছোঁ মানে কথাটো এনেকুৱা এখন দেশৰ
নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানী এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে যদি কথা নাপাতে যি দলৰে নহওক আগতে ডক্টৰ মনমোহন সিং প্ৰধানমন্ত্ৰী আছে কংগ্ৰেছ দলৰ পৰা তেতিয়া বিৰোধী য'ত য'ত বিজেপি বা অন্যান্য দলবিলাকৰ মুখ্যমন্ত্ৰী আছিল তেওঁলোকে সেইখিনি সময়ত ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ লগত কথা পতা নাছিল নেকি কথা পাতিব নিজৰ ৰাজ্যৰ উন্নয়নৰ কথা আছে আমাৰ দেশখনৰ সংবিধানে যদিও ফেডাৰেল ষ্ট্ৰাকচাৰত বিশ্বাসী বুলি কয় তৎসত্ত্বেও কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰিকহে কাম কাজবোৰ হয় আজি ফাণ্ডিঙৰ গোটেই মেটাৰবিলাক কেন্দ্ৰীয় চৰকাৰৰ ওপৰত ডিপেণ্ড কৰিছে কেন্দ্ৰীয় চৰকাৰে এতিয়া গোটেই চিষ্টেমটো মানে কেন্দ্ৰীভূত কৰিবৰ কাৰণে চেষ্টা কৰিছে নীতি আয়োগৰ জৰিয়তে সেই কামবিলাক তেওঁলোকে কৰিব চেষ্টা কৰিছে য'ত বাৰম্বাৰ চৰকাৰীয়া কমিশ্যনকে ধৰি বিভিন্ন সময়ত বিভিন্ন কমিশ্যনবিলাকে ৰাজ্যসমূহক অধিক ক্ষমতা দিবলৈ বাৰম্বাৰ দাবী কৰিছে পৰামৰ্শ দিছে কিন্তু কেন্দ্ৰীয় চৰকাৰবোৰে এইটো নস্যাৎ কৰিছে গতিকে আৰু শেহতীয়াভাৱে 2014 চনৰ পিছৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতাটো বেছিকৈ তেওঁলোকে লোৱাবৰ কাৰণে চেষ্টা কৰিছে কেন্দ্ৰীয় চৰকাৰ কেন্দ্ৰিক ৰাজ্যবিলাক হ'বলৈ বাধ্য হৈ গৈছে আৰু এতিয়া কোভিডকালীন পৰিস্থিতিত ৰাজ্যবিলাকে যেতিয়া বেছি লোকচানৰ সন্মুখীন হ'ল কেন্দ্ৰীয় চৰকাৰৰ মুখলৈ চবলৈ চাবলগীয়া হ'ল নিশ্চিতভাৱে মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে আজি পশ্চিমবংগৰ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব আজি অসমত যদি এইখিনি সময়ত বেলেগ চৰকাৰ থাকিলেহেঁতেন সেই চৰকাৰখনেও আজি কেন্দ্ৰীয় চৰকাৰত নিৰ্ভৰ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰ ফাণ্ডিং পেটাৰ্ণৰ কথা বিশেষ স্পেচিয়েল পেকেজসমূহ যেতিয়া মমতা বেনাৰ্জীৰ চৰকাৰখনক প্ৰদান কৰে তেতিয়া জনসাধাৰণে মাজে মাজে প্ৰশ্ন কৰে যে বিজেপিৰ বি টিম হিচাপে তৃণমূল কংগ্ৰেছে কাম কৰি আৰু এটা প্ৰশ্ন এইখিনিতে থাকিব যে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতো মমতা বেনাৰ্জীৰ এটা সুসম্পৰ্ক আছে সেইটো আমি চাওক সেইটো আপুনি সুসম্পৰ্ক আছে মানে এটা ঠাইত শিলিগুৰিৰ কোনোবা এখন ঠাইত এখন মিটিং হোৱাটো বা এখন তেওঁলোকৰ বৈঠক হোৱাটো এটা মিডিয়াত কথাটো ওলাইছিল তেতিয়াৰ পৰা অসমৰ মিডিয়া একাংশ মিডিয়াই হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানী এটা সুসম্পৰ্ক থকা বুলি বিভিন্ন ধৰণে প্ৰচাৰ কৰি থাকে কিন্তু কথাটো তেনেকুৱা কেন্দ্ৰিক নহয় দুখন ৰাজ্য ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াটো ক্লেৰিফাই কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ানীটো ক্লেৰিফাই কৰিছে যে দুখন ৰাজ্য সীমামূৰীয়া ৰাজ্য কালিতো অসমৰ মুখ্যমন্ত্ৰীয়ে মেঘালয় মুখ্যমন্ত্ৰীত বহিব লাগিব কালিতো অসমৰ মুখ্যমন্ত্ৰীয়ে অৰুণাচলৰ মুখ্যমন্ত্ৰীত বহিব লাগিব তেতিয়া আপুনি ক'ব নেকি অসমৰ অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে বুজাবুজি কৰি কিবা এটা কৰি আছে এইটো এটা সীমামূৰীয়া ৰাজ্য এইবিলাক পশ্চিমবংগ অসমৰ সকলো সম্পদ বা অসমৰ পৰা বিভিন্ন ক্ষেত্ৰত ৰপ্তানি কৰিবলগীয়া হ'লে অসমৰ পৰা যোৱা বস্তুখিনি সদায় পশ্চিমবংগৰ মাজেদিয়ে যাব লাগিব গতিকে স্বাভাৱিকতে অসমৰ পশ্চিমবংগৰ কাৰণে 10 বাৰ বহক সদায় বহক তাত ক'ব লগা নাই যদি তাত ৰাজনৈতিক অংকৰ কাৰণে বহিছে তেতিয়াহ'লে নহয় ৰাজনৈতিক অংকৰ কাৰণে আমি একাংশ মিডিয়াইহে কোৱা কথা কিন্তু সেই দুখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এখন দেশ আমি এখন দেশৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ যদি মাজত সুসম্পৰ্ক নাথাকে ৰাজ্যৰ দেশখন কেনেকৈ আমি এককভাৱে আগবঢ়াই নিব আমি তেতিয়া নোৱাৰিম আৰু সামগ্ৰিকভাৱে দেশখন যেতিয়া আগুৱাই নিবলগীয়া হয় প্ৰত্যেকজন মুখ্যমন্ত্ৰী নিজৰ নিজৰ ৰাজ্যবিলাক আগুৱাব লাগিব প্ৰত্যেকজন মুখ্যমন্ত্ৰী নিজৰ মাজত বুজা পৰাৰ মাজেদি আগবঢ়াব লাগিব যিটো দল ৰাজনৈতিক দল যিয়ে নহওক ভিন্ন হ'ব পাৰে যেনেকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত আমি নিৰ্ভৰশীল আজি যদি আমি তৃণমূল কংগ্ৰেছে কিবা ক'বলগীয়া হয় অসম সম্পৰ্কে আমিতো যদি আমি যিখিনি আমি যদি এনেকুৱা এটা কথা ক'বলগীয়া হয় যিটো ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ বাহিৰত আমিতো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক স্পষ্ট কৰিব লাগিব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী আটাইতকৈ চতুৰ আৰু দক্ষ বুলি কয় এটা সময়ত কংগ্ৰেছ তাৰ আগতো ছাত্ৰ সন্থাৰ পৰা বিভিন্ন ধৰণৰ এটা তেখেতৰ কথা সকলোৱে জানে তেখেতে ৰাজনৈতিকভাৱে যথেষ্টখিনি চতুৰ আৰু সেইবাবেই ৰাজনৈতিকভাৱে বিকল্প হিচাপে তৃণমূল কংগ্ৰেছক অসমক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেনেকুৱা বৈঠক হোৱাৰ সম্ভাৱনা থাকিব পাৰে নেকি এজন সাংবাদিক হিচাপে প্ৰশ্নটো কৰিছো কথাটো এনেকুৱা যে বুজাবুজি হ'ব কাৰণ আপৰ উত্থান পঞ্জাবৰ পিছত গুজৰাটৰ নিৰ্বাচন গতিকে একেখিনি সময়তে যদি TMC বা তেনেকুৱা ধৰণৰ দলৰ লগত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে যদি সম্পৰ্ক নাৰাখে তেতিয়াহ'লে ভৱিষ্যতে যিখন যুঁজ হ'ব অসমৰ প্ৰেক্ষাপটত সেই যুঁজখনত ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বৈঠক হ'ব পাৰে নেকি আমাৰ সাংবাদিকসকলৰ মনত উদ্ভৱ হোৱা প্ৰশ্ন এইবিলাক হৈছে আপোনাৰ ভবা ধৰণৰ ভাবিব পাৰি কথাবিলাক চিন্তা কৰিব পাৰি তেনেকৈ ভাবিব পাৰি যে এনেকৈ আমি ভাবি লওঁ যে কথাটো এনেকুৱা হ'বগৈ পাৰি নেকি মানে কিন্তু একচুৱেল প্ৰেক্টিকেল কথাটো এইটো নহয় আমিতো দল এটা কৰি আছোঁ মই যদি তেনেকুৱা কথা এটা থাকিলেহেঁতেন তেতিয়া আমিতো বিজেপি দলত যোগদান কৰিলোহেঁতেন আমিতো সেইবোৰ দলৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাই আমি বিজেপি দলৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰি আছোঁ আৰু এনেকুৱা কোনো কথা চাওক অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াত তৃণমূল কংগ্ৰেছৰ সংগঠন হ'বলৈ দিব অসমৰ মুখ্যমন্ত্ৰীয়ে তৃণমূল কংগ্ৰেছক গ্ৰ' কৰিব দি তেওঁৰ নিজৰ বিপদ চপাই ল'বনে আপুনি নিজে কওকচোন তেওঁতো ৰাজনীতি কৰা মানুহ চতুৰ পলিটিচিয়ানে সেই কামটো কেতিয়াও নকৰে যদি আপুনি আপোনাৰ ভাষাতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰী এজন চতুৰ পলিটিচিয়ান
পলিটিচিয়ানে সেই কামটো কেতিয়াও নকৰে কাৰণ ইয়াত তৃণমূল কংগ্ৰেছ গ্ৰ' কৰা মানে কৰাবাৰটো বিজেপিৰ ভেটিটো খহি আছে আপক কৰবাত সংগীত হ'ব পাৰে বিজেপিৰ ভেটিটো খহিব তাত গতিকে বিজেপিৰ ভেটিটো খহিব কাৰণে কাম নকৰে যি কাম কৰিম আমাৰ অসমৰ শুনক অসমৰ মুখ্যমন্ত্ৰীয়ে আমাক ইয়াত সংগঠন কৰিব স্কোপ দিব নালাগে এইটো তৃণমূল কংগ্ৰেছে নিজে স্কোপ আমি বিচাৰি ল'ম তৃণমূল কংগ্ৰেছে নিজে সংগঠন কৰিম আজি পৰা 5 মাহ আগতে তৃণমূল কংগ্ৰেছ ইয়াত নাছিলে আজি 5 মাহ পিছতো তৃণমূল কংগ্ৰেছৰ আজি 22-24-27খন জিলা সমিতি যে গঠন হৈছে এই 27খন জিলা সমিতি হৈছে ব্লক কমিটিবিলাক হৈছে তৃণমূল কংগ্ৰেছে যে কংগ্ৰেছৰ পৰা একাংশ বিজ্ঞ ৰাজনৈতিক নেতা গৈ আপোনালোকৰ লগত লগ লাগিছে সেইবাবে ৰাজনীতিত দল ত্যাগ কৰাটো থাকিব কিন্তু আপুনি এই দল ত্যাগ কৰাটো আৰু আপুনি দল ত্যাগৰ এটা পাৰ্থক্য আছে চাব আপুনি দল ত্যাগ এতিয়া আমি কোনটো সময়ত দল ত্যাগ কৰিছোঁ সন্মুখত কোনো নিৰ্বাচন নাই সাধাৰণতে নিৰ্বাচনৰ সন্মুখত যেতিয়া দল ত্যাগ কৰে তেতিয়া দল ত্যাগ কৰা মানুহজনে কোনোবা এটা সুবিধাবাদী অৱস্থান লৈ এটা শাসনলৈ আহিব বিচৰা দল এটাৰ পক্ষত গুচি যায় আজি তাৰিখত কোনো নিৰ্বাচন নোহোৱাকৈ কিন্তু মই তৃণমূল কংগ্ৰেছলৈকে আহিছোঁ ৰিপুণ বৰা ডাঙৰীয়া তৃণমূল কংগ্ৰেছলৈকে ৰিপুণ বৰাৰ বিৰুদ্ধেও এটা অভিযোগ আহিছিলে বিজেপিয়ে কৈছিলে যে তেখেতে বিজেপিত যোগদান কৰিব বিচাৰিছিলে কিন্তু বিজেপিত যিহেতুকে আসন সীমিত নাই আৰু আসন কোনো নাই আৰু সেইবাবে তৃণমূল কংগ্ৰেছ অসমত আনা বুলি বিজেপিয়ে কোৱা কথাত আমি কিয় গুৰুত্ব দিম এতিয়া বিজেপিহে কৈছে তেনেকুৱা কথা সেইটো কথাত আমি কাউণ্টাৰ দিব লাগিব যে নাভাবোঁ এতিয়া বিজেপিটো বিভিন্ন কথা কৈ আছে বিজেপিটো তেনেকুৱা কথা ক'ব গ'লে আপুনি সকলো কথা বিশ্বাস কৰিব লাগিব 15 লাখ টকা দিয়াৰ পৰাতো আৰম্ভ কৰি যদি আপোনাক কওঁ মই যে 15 টকা দিম বুলি তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেতিয়াই কৈছিল 15 লাখ টকাটো আমাক নিদিলে কাৰো একাউণ্টত তেনেকৈ যদি আপুনি ক'বলৈ যায় মানে 2014 চনৰ 16 মে তেওঁলোকে বিদেশী বহিষ্কাৰ কৰিম বুলি তাত তেওঁলোকে দিন নিৰ্দিষ্টকৈ ঠিক কৰি দিছিল তেওঁলোকে বিদেশীটো নেদেখিলে বিদেশী এটাও নেখে দিলে তেওঁলোকে কিন্তু তেনেকৈ যদি আমি তেওঁলোকৰ মই উদাহৰণ দিছোঁ বিজেপিয়ে কিবা ক'লে যে সঁচা বুলি আপুনি কিয় মানি ল'ব আৰু এটা প্ৰশ্ন আছে যে একেখিনি সময়তে দেখা পোৱা গ'ল যে আপোনালোকৰ পঞ্চায়ত নিৰ্বাচন আহিব সমাগত পঞ্চায়ত নিৰ্বাচন খেলিবনে নাই আপোনালোকে নিশ্চিতভাৱে খেলিম সাজু অসম একদম সাজু আমি পঞ্চায়ত নিৰ্বাচন ভালধৰণে খেলিম আমি অসমৰ গৰিষ্ঠ সংখ্যক পঞ্চায়তত আমি প্ৰাৰ্থিত্ব আমি আগবঢ়াম আমাৰ দলৰ পিনৰ পৰা গৰিষ্ঠ সংখ্যক পঞ্চায়তত আমি প্ৰাৰ্থিত্ব দিম আৰু আমি আমাৰ সাংগঠনিক ভেটি মজবুত কৰিবৰ কাৰণে এই কাম আমি কৰিম আৰু আমি স্বাভাৱিকতে আমি ৰিজাল্ট ভাল পাম মই আপোনাক আজি কনফিডেণ্টলি কৈছোঁ আমি ফলাফল ভাল পাম আৰু তৃণমূল কংগ্ৰেছে পঞ্চায়তত আমাৰ নিজৰ শক্তি কিন্তু দেখুৱাই দিম আপুনি আজি এই কথাটো মনত ৰাখক আপুনি পঞ্চায়ত নিৰ্বাচনৰ সময়ত মোক মাতিব তেতিয়া মই আপোনাক দেখুৱাই দিম যে পঞ্চায়তত ইমানকেইটা আসন তৃণমূল কংগ্ৰেছে দখল কৰিলে নিশ্চয়কৈ অনুষ্ঠানত আপোনালোকৰে আঁতৰি নাযাব অনুষ্ঠানৰ পৰা লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম বহু কথা পাতিম মোৰ সৈতে আছে তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ শৰ্মা নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ নপুৰণি শিল্পীৰ সমাহাৰ লৈ মই চিন্ময়ী আহি আছো প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত আপোনালোকৰ ওচৰলৈ এখন টেক চাবলৈ নাপাহৰিব প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত ৰাজনীতিৰ পৰা নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ নপুৰণি শিল্পীৰ সমাহাৰ লৈ মই চিন্ময়ী আহি আছো প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত আপোনালোকৰ ওচৰলৈ এখন টেক চাবলৈ নাপাহৰিব প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ RP লাইভ বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে চাই আছে স্বাগতম বিশেষভাৱে শেহতীয়াকৈ আমি কথা পাতি আছোঁ তৃণমূল কংগ্ৰেছে কেনেকৈ অসমত যাব আৰু বিজেপিৰ লগত তৃণমূল কংগ্ৰেছৰ বি টিম নেকি পঞ্চায়ত নিৰ্বাচন খেলিবনে নাই ইতিমধ্যে স্পষ্টকৰণ কৰি দিলে শৰ্মাই যে পঞ্চায়ত নিৰ্বাচন খেলিব এতিয়া এটা প্ৰশ্ন হয় যে শেহতীয়াকৈ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ধুনীয়া আৰু লাভবিলাসী এটা কাৰ্যালয় বিজেপিৰ স্থাপন কৰিলে এই কাৰ্যালয়ক লৈ TMCৰ কি প্ৰতিক্ৰিয়া থাকিব চাওক সেই মাটিটো চৰকাৰী মাটি বুলি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে আৰু সেই মাটিখিনি আপোনাৰ নদী সম্পৰ্কীয় বানপানী ৰোধ সম্পৰ্কীয় কিছুমান গৱেষণাৰ কাৰণে সেই মাটিখিনি দিয়া বুলি কথাটো ওলাইছে বিজেপি দল আমিতো আচৰিত হৈছোঁ যি বিজেপিয়ে 5 বছৰৰ মূৰে কৈ থাকে যে আমি 5 বছৰৰ ভিতৰত বান নিয়ন্ত্ৰণ কৰিম আকৌ পুনৰবাৰ তেওঁলোকৰ গৃহমন্ত্ৰী ডাঙৰীয়া দেশৰ অসমলৈকে আহি কৈ গ'ল যিবিলাক গোকাত মিছা কথা এনেকুৱা বানপানী নিয়ন্ত্ৰণ কৰিম বুলি কথা দিয়া গৃহমন্ত্ৰীজনে
মানে বান নিয়ন্ত্ৰণ সম্পৰ্কীয় গৱেষণাৰ কাৰণে ব্যৱহৃত মাটিখিনি তেওঁলোকে চৰকাৰী কাৰ্যালয় তেওঁলোকে দলীয় কাৰ্যালয় খুলি থৈ গ'ল তেওঁলোকে ক'ত বান নিয়ন্ত্ৰণ কৰিব তেওঁলোকৰ বান নিয়ন্ত্ৰণৰ প্ৰতি আগ্ৰহী নাই সেই মাটি তেওঁলোকে দখল কৰিলে আৰু তেওঁলোকে সেই মাটিয়ে দখল কৰিলে যি মাটি চৰকাৰী মাটি আৰু সেই মাটি ইতিমধ্যে অভিযোগ উত্থাপিত হৈছে এই কথাবিলাক কিন্তু বিজেপি এতিয়া চালে বেৰে ক'ব আৰম্ভ কৰিছে তেওঁলোকে উত্তৰ দিবলৈ পৰা নাই গতিকে চাওক আজি যিখন ৰাজ্যত মাজুলীত এগৰাকী গায়িকা সুকণ্ঠী গায়িকা কম বয়সীয়া ছোৱালী অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিছে ক'ৰবাত মৃতদেহ কৰিবলগীয়া হৈছে ঠেলাত আনিবলৈ এম্বুলেন্স নাই জৰাজীৰ্ণ অৱস্থা অসমৰ স্বাস্থ্য খণ্ডৰ অসমৰ শিক্ষা খণ্ডৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে চৰকাৰী শিক্ষানুষ্ঠানবিলাকৰ আপুনি অৱস্থা চাব আপুনি নিজে কেমেৰা ঘূৰালে গম পাব এনেকুৱা অৱস্থাত ৰাজ্যখন এতিয়া জৰ্জৰিত স্বাস্থ্য আৰু শিক্ষা খণ্ডত বিশেষকৈ যিটো বেছিক মূল কথা যিকেইটা সেইখিনি সময়ত কোটি কোটি টকা ব্যয় কৰি জিলা সমিতিবোৰক বলেৰো দিয়া স্কৰ্পিঅ' দিয়াৰ পৰা আৰম্ভ কৰি আৰু কেইবা কোটি মহলীয়া তেওঁলোকে বিল্ডিং বনাই তেওঁলোকে এইটো প্ৰমাণ কৰিছে যে ৰাজ্যৰ সামগ্ৰিক উন্নয়নত আমি বিশ্বাসী নহয় ৰাজ্যৰ সামগ্ৰিক উন্নয়ন আমাৰ লক্ষ্য নহয় আমাৰ দলৰ বিকাশ দলৰ উন্নয়নহে আমাৰ লক্ষ্যটো বিজেপিয়ে প্ৰমাণ কৰি দিছে কিন্তু একেখিনি সময়তে তেওঁলোকে কেইটামান প্ৰতিশ্ৰুতি নিশ্চয়কৈ দি থৈ গৈছিলে সেয়া পৰৱৰ্তী পৰ্যায়ত পিছত আলোচনা কৰিম বাৰু আজিৰ বিষয় নহয় কিন্তু এই যি নহওক এটা ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোকে কিন্তু সাংগঠনিক ভেটিটো শক্তিশালী কৰাৰ বাবে যেনেকেই নহওক দলৰ বুথ পৰ্যায়ৰ মানুহ কেইজনৰ পৰা আৰম্ভ কৰি শীৰ্ষ পৰ্যায়ৰ নেতাবিলাকৰ লগত তেওঁলোকৰ মত বিনিময় প্ৰচাৰ তেওঁলোকৰ কিন্তু এই ক্ষেত্ৰত তেওঁলোক একেধৰণে কাম কৰি যায় এতিয়া আপোনাক মই কথা এই কাম কৰাৰ স্পৃহাটো কিন্তু মই কংগ্ৰেছত দেখা নাছিলোঁ আপোনালোকৰ তাতো কিন্তু দেখা পোৱা নাই এতিয়া এই কথাবিলাকৰ পৰা কি হয় জানে আমাৰ দেশখন সংসদীয় গণতন্ত্ৰত বিশ্বাসী সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ মাজেৰে ইয়াত ৰাজনৈতিক দলবোৰে ক্ষমতা দখল কৰি আছে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত এই বিজেপিয়ে যিটো এগ্ৰেছিভ বুট লৈ কাম কৰে এই এগ্ৰেছিভ বুট লৈ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাত কাম নকৰে জেনেৰেলি নকৰে আমি যেটো দেখিছো এইবিলাক ক'ত কৰে য'ত মানে আপোনাৰ একছত্ৰী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণেহে তেওঁলোক আগবাঢ়িছে কিন্তু কলকাতাত এটা সহানুভূতিশীল প্ৰশ্নটো কৰাৰ উদ্দেশ্য এইটো আছিল শৰ্মা যে কলিকতাত কিন্তু মমতা বেনাৰ্জীয়েও এই একছত্ৰী শাসন চলোৱাৰ অভিযোগ আছে নাই শুনক প্ৰতিটো ক্ষেত্ৰত তাত মমতা বেনাৰ্জীৰ ৰাজ চলে কলিকতাত অসমৰ এতিয়া জনসাধাৰণৰ মাজতো এটা প্ৰশ্ন থাকে যে ইয়াত যদি পশ্চিমবংগত বিৰোধীৰ অস্তিত্ব আছে আপুনি নাই বুলি নক'ব পশ্চিমবংগত বিৰোধী অস্তিত্ব আছে বিৰোধীয়ে বিভিন্ন কাজ মমতা বেনাৰ্জীয়ে সেইখিনি সন্মান কৰে তেওঁলোকক কিন্তু অসমত বিৰোধীৰ অস্তিত্ব নোহোৱা কৰিবৰ কাৰণে বিজেপি তেনেকুৱা পৰিৱেশৰ কথাও আছে আমাৰ তাত ডাটা আছে যে তাত এখন এফআইআৰ যদি তৃণমূল কংগ্ৰেছৰ মানুহে কৰিছে বা নেতাই কৰিছে বা কোনো কৰ্মীয়ে কৰিছে তেতিয়াহ'লে সেই এফআইআৰখনো ৰেজিষ্টাৰ নকৰে পুলিচ ষ্টেচন আপুনি অসমতো তেনেকুৱা পৰিৱেশ আপুনি অসমতো এইটো কেতিয়াবাই হৈছে মই আজি আপোনাক কওঁ আপুনি কিবা এটা বিষয় লৈ এজন বিৰোধী নেতা আৰু এজন বিজেপি নেতাৰ বিৰুদ্ধে দুখন মানে ক'ৰবাত এফআইআৰ দাখিল কৰি চাওকচোন আপুনি নিজে প্ৰমাণ কৰিব পাব যিকোনো এখন থানাত অসমৰ যিকোনো এখন থানাত এজন বিৰোধী মানুহৰ বিৰুদ্ধে এখন এফআইআৰ দিয়ক কিবা এটা বিষয় লৈ চাওক কোনোতো ধোৱা তুলসীৰ পাত নহয় বিৰোধী মানুহ কেতিয়াবা বেয়া কাম কৰিব পাৰে যেনেকৈ শাসকীয় দলে মানে বেয়া কাম কৰি আছে আমাৰ ৰাজ্যখনত এজন শাসকীয় দলৰ নেতা মন্ত্ৰীৰ বিৰুদ্ধে এখন আপুনি এজাহাৰ দিয়ক আৰু এজন বিৰোধী নেতাৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ক কোনখনে কাম কৰিব আপুনি কোনখন ৰেজিষ্টাৰ হৈ নিজে প্ৰমাণ পাব আপুনি কাম কৰিব বিৰোধী নেতাজনৰ বিৰুদ্ধে এফআইআৰখনেহে কাম কৰিব শাসকীয় দলৰ মন্ত্ৰী বিধায়ক নেতা আনকি পালি নেতা পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে যদি আপুনি এফআইআৰ দিয়ে বিজেপি তেওঁলোকে কাম নকৰে সেইখন তেওঁলোকে ৰেজিষ্টাৰ পৰ্যন্ত নকৰে কাৰণ তেওঁলোকে এইদৰে এগ্ৰেছিভলি কাম কৰিছে যিটো এগ্ৰেছিভনেছ আমাৰ দেশৰ সংবিধানৰ কাৰণে ভাবুকি স্বৰূপ যি এগ্ৰেছিভনেছ আমাৰ দেশৰ সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে ভাবুকি স্বৰূপ কাৰণ তেওঁলোকে গোটেই সাংবিধানিক কাঠামোটো ভাঙি পেলাই তেওঁলোকে একছত্ৰী তেওঁলোকে ইয়াৰ শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ এটা অভিযোগ আছে তৃণমূল কংগ্ৰেছক আপুনি কিয় কথাটো কৈ আছে মই ধৰিব পৰা নাই তৃণমূল কংগ্ৰেছে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়িছে কাৰণ তেওঁলোকে বিজেপিয়ে সুযোগটো লৈছে ক'ত কাৰণ তৃণমূল কংগ্ৰেছ দিল্লীত শাসন নাই দিল্লীত শাসন বিজেপিৰ আছে কিন্তু তৃণমূল কংগ্ৰেছে তেনেকুৱা একছত্ৰী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব গ'লে দিল্লীৰ পৰা নিয়ন্ত্ৰণ কৰিলেহেঁতেন কাৰণ আমাৰ দেশৰ গৃহ মন্ত্ৰালয়ৰ অধিক ক্ষমতা তেওঁলোকে যিকোনো কাম কৰিব পাৰে যিকোনো ৰাজ্যত সেই কামখিনি কৰিবলৈ তেওঁলোকেতো পশ্চিমবংগলৈকে যোৱা নাই কাৰণ তেওঁলোকে দেখিছে এই কাম কৰা নাই অসমত যিটো কাম কৰিছে আজি এনেকুৱা চিটুৱেশ্যন হ'ল আজি অসমত মইতো ভাবোঁ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অসমৰ চৰকাৰ প্ৰশাসনত হস্তক্ষেপ কৰা উচিত অসমত যিটো পৰিৱেশ এতিয়া হৈছে ভয় কৰা হৈছে মানুহে মানে ভয় কৰে কথা ক'বলৈ এতিয়া অসমত এই পৰিৱেশ হৈছে এতিয়া বেছিকৈ কথা ক'ব এনেকৈ যে আপোনাক নি ক'ৰবাত সোমাই দিব কিমান এনকাউণ্টাৰ কৰিলে চৰি
মই সেই এনকাউণ্টাৰবোৰ আপুনি চাব সেই এনকাউণ্টাৰবোৰৰ ইতিমধ্যে তেওঁলোকে গুৱাহাটী হাইকোৰ্টত তেওঁলোকে এফিডেভিট দাখিল কৰিব নোৱাৰিলে তেওঁলোকে এনকাউণ্টাৰ কোনো তথ্যই নাই তেওঁলোকে এনকাউণ্টাৰ কৰি গৈ আজিৰ বিষয়টো এইটো নাপাতো যে আমি অসমত কেনেধৰণে আপোনালোকে পৰিকল্পনা কৰিছে কি পাতিছে তাৰ বিষয়ে পাতি যাম মই এটা প্ৰশ্ন আহিছে প্ৰাসংগিকভাৱে যে টুইন টাৱাৰ প্ৰসংগ এটা আহিছিলে যিটোকে কাৰ্যালয়টো বনোৱা গৈছিলে সেইখিনি সময়ত টুইন টাৱাৰৰ নাম নোহোৱা হৈ পৰিল তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা কি প্ৰতিক্ৰিয়া দিব আমাৰ টুইন টাৱাৰ বুলিতো নহয় এতিয়া টুইন টাৱাৰ বুলিয়ে নহয় টুইন টাৱাৰটো পাৰ্টিকুলাৰলি এইকাৰণে ৰাজ্যত ইমান কথা ক'লে পূৰ্বাঞ্চলৰ ব্যৱসায় বাণিজ্যৰ হাবভাৰ কথা কৈছিলে অসমৰ প্ৰতিটো চৰকাৰী অনুষ্ঠান টুইন টাৱাৰত থাকিব আপুনি টুইন টাৱাৰটো কিয় কৈছে মইতো আপোনাক আগতে ক'লো 15 লাখ টকা দিয়া তাৰপিছত আপোনাৰ 2 কোটিক নিবনুৱা সংস্থাপন দিয়া 2016ত অসমত 23 লাখ নিবনুৱা সংস্থাপন দিয়া ব্ৰহ্মপুত্ৰ 2 পিনে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰ খনন কৰা কাৰ্যৰ শুভাৰম্ভও কৰিলে সেইখিনিও নহ'লগৈ টুইন টাৱাৰটো পিছৰে কথা তাৰপিছত আপোনাৰ তেওঁলোকে পাতিলে এইটো কি আপোনাৰ এডভান্টেজ আছাম 2017 চনত এডভান্টেজ আছাম পাতি তেওঁলোকে 70,000 কোটি টকাৰ এগ্ৰিমেণ্ট কৰিলে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰি তেতিয়া উদ্যোগ মন্ত্ৰীয়ে ঘোষণা কৰিলে কোনটো উদ্যোগ আহিছে আপোনালোকে ঘোষণা কৰি এনেকুৱাকৈ বিজেপিয়ে যদি আপুনি বিজেপিৰ মিছা কথা প্ৰবঞ্চনাৰ যদি আপুনি হিচাপ দিব লাগে তেতিয়াহ'লে আপুনি 1 ঘণ্টা মিনিমাম আৰু দিব লাগিব মই এটা চব ক'ব লাগিব এটাতো নহ'লগৈ এতিয়া বিজেপি টুইন টাৱাৰটো তাৰে ভিতৰত এটা তাৰ ভিতৰত টুইন টাৱাৰ তাৰ পৰিৱৰ্তে তেওঁলোকে টুইন টাৱাৰ নিৰ্মাণৰ পৰিৱৰ্তে চৰকাৰী মাটি বেদখল কৰি তেওঁলোকে প্ৰাসাদ ৰূপম তেওঁলোকে অট্টালিকা সাজিলে তেওঁলোকে কোটি কোটি টকা ব্যয় কৰিলে য'ত তেওঁলোকৰ কাৰণে স্বাস্থ্য খণ্ড শিক্ষা খণ্ডত তেওঁলোকৰ গুৰুত্ব নাথাকিল মাত্ৰ দলৰ বিকাশ দলীয় কাৰ্যালয়ৰ বিকাশত তেওঁলোকে গুৰুত্ব কৰিলে স্বাস্থ্য খণ্ডৰ বিকাশ তেওঁলোকৰ গুৰুত্বপূৰ্ণ বিষয় নহয় আৰু তেওঁলোকৰ এনেকুৱা বিভিন্ন মানুহে অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰিব লাগিব সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা পৰিৱেশ লাহে লাহে নাইকিয়া হৈ গৈছে তেওঁলোকৰ বিধায়কে 23 লাখ টকীয়া ঘড়ী পিন্ধি তেওঁলোকে শ্ব' কৰিব তেওঁলোকৰ বিধায়কে কৰবাত নিযুক্তিৰ নামত কেলেংকাৰী কৰিব তেওঁলোকৰ বিধায়কে আনকি ঠিকা দিবলৈ তেওঁলোকৰ তালিকা তেওঁলোকৰ জমা দিব আপোনাৰ বিভাগীয় মন্ত্ৰীক সেইবোৰ কিন্তু দুখনীয়া কাম নহয় দুখনীয়া কাম হৈছে বিৰোধী যদি কৰবাত কিবা এটা কৰে সেইটোৱে দুখনীয়া সাহসীয় দল ধোৱা তুলসীৰ পাত সাহসীয় দলে যিমানে বেয়া কাম নকৰক কিয় সাহসীয় দলক সদায় আমি একাংশই সদায় ভাল ধৰণে স্থান দিবলৈ সদায় চেষ্টা কৰিছোঁ বিৰোধী ভাল কাম কৰিলেও বেয়া সাহসীয় দলে বেয়া কাম কৰিলেও ভাল খোলাখুলিকৈ স্পষ্টভাৱে কথাবিলাক কৈ আছে ভাল পাইছোঁ মই কিন্তু এইখিনিতে আকৌ এটা প্ৰশ্ন কৰোঁ আপোনালোকক যিহেতুকে যথেষ্টখিনি সময় লৈছে আপোনালোকে ৰিপুণ বৰাৰ নেতৃত্ব লোৱাৰ পিছতেই পঞ্চায়ত নিৰ্বাচন খেলিম বুলি কৈছে কিমান আশাবাদী এই সময়ত এই মুহূৰ্তত যদি পঞ্চায়ত নিৰ্বাচন আপোনালোকে খেলে কিমান আশাবাদী পঞ্চায়ত নিৰ্বাচনত মই আপোনাক তেতিয়া ক'লোৱে আমি পঞ্চায়ত নিৰ্বাচনত গৰিষ্ঠ সংখ্যক আসনত আমি প্ৰাৰ্থিত্ব আগবঢ়াম আৰু আমি খুব ভাল ধৰণে আশাবাদী আৰু দলৰ লগত আপোনালোকে এলায়েন্স কৰিব আজি সেই কথাটো অহা নাই যদি সেইখিনি সময়ত পৰিৱেশ পৰিস্থিতি আহে পঞ্চায়ত নিৰ্বাচনলৈকে যিটো আৰু কমেও এটা বছৰ সময় আছে গতিকে এইখিনি দলৰ এতিয়ালৈকে আপোনালোকৰ আমি নিৰ্বাচন খেলাটো নিশ্চিত হৈছে আমি পঞ্চায়ত নিৰ্বাচন খেলিম সেইটো নিশ্চিত কিন্তু কাৰ লগত খেলিম যদি দলীয়ভাৱে আমি এককভাৱে খেলোঁ নে আমি কাৰোবাৰ লগত বুজাবুজি কৰিবলগীয়া সেই কথাটো মই আপোনাক আজিয়ে ক'ব নোৱাৰোঁ এইটো আমাৰ দলীয় বিভিন্ন ক্ষেত্ৰত আলোচনা হ'ব তেতিয়া এইটো সিদ্ধান্ত হ'ব কিন্তু পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো 100% মই এই প্ৰশ্ন এটা কৰোঁ যে ৰাইজৰ দলৰ বৰ্তমানৰ সভাপতি অখিল গগৈও কিন্তু তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ যোজনা চলিছিলে মই সেইকাৰণে কৰিছিলোঁ যে পঞ্চায়তত আপোনালোকৰ লগত আপুনি শুনি ভাল পাব অসমৰ জাতীয়তাবাদী কেইবাজনো দিগ্গজ নেতা ডাঙৰ নেতা ভাল পদবী লৈছে বহুতে তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি হ'বৰ কাৰণে চেষ্টা কৰিছিল ৰিপুণ বৰা ডাঙৰীয়াই সভাপতি হোৱাৰ আগত অসমৰ কেইবাগৰাকীও মানে বিশিষ্ট নেতা বুলি আমি মানে ডাঙৰ নেতা যিবিলাকে বহুত জাতিপ্ৰেম দেখুওৱা নেতাও কিন্তু ইয়াত মানে তাত কলকাতাত তৃণমূল কাৰ্যালয়ত গৈ বাহৰ পাতিছিল তৃণমূল কংগ্ৰেছৰ অসমৰ দায়িত্ব ল'বলৈ ইয়াত বহুত নেতা আছে আপুনি নিজে খবৰ ল'লে গম পাব মই আপোনাক ক'বলগীয়া নহয় আৰু সেইবোৰে যেতিয়া দায়িত্ব নাপালে তৃণমূল কংগ্ৰেছৰ ৰিপুণ বৰা ডাঙৰীয়া দায়িত্ব পালে তেতিয়া সেইসকলে কিছুমানে এতিয়া ধৰক মানে পাকে প্ৰকাৰে তৃণমূলক বিৰোধিতা কৰিবৰ কাৰণে কিন্তু উঠি পৰি লাগিছে আৰু কংগ্ৰেছৰ বহুত নেতা আছে কংগ্ৰেছৰ মই আজি আপোনাৰ নাম ক'বলৈ বিচৰা নাই কংগ্ৰেছৰ বহুত নেতা তৃণমূল কংগ্ৰেছৰ অসমৰ দায়িত্ব ল'বলৈ কলকাতাত মানে সপ্তাহৰ পিছত সপ্তাহ ধৰি কিন্তু বাহৰ পাতিছিল সেইটো মই জানো আজিৰ তাৰিখত আজি নহয় এইটো হোৱাৰ মানে ৰিপুণ বৰা ডাঙৰীয়া সভাপতি হোৱাৰ পিছত বন্ধ হৈ গ'ল ৰিপুণ বৰা ডাঙৰীয়া সভাপতি হোৱাৰ পূৰ্বে কংগ্ৰেছৰ কেইবাজনো ডাঙৰ নেতা
কেইবাজনো মই আপোনাৰ নাম নকওঁ অসমৰ অন্যান্য কিবা মানে বিভিন্ন জাতীয়তাবাদী শিবিৰৰ কেইবাগৰাকীও ডাঙৰ ডাঙৰ নেতা যিসকলক অসমৰ ৰাইজে খুব ভালকৈ চিনি পায় যিসকলৰ কথা অসমৰ ৰাইজে আজিও একাংশ হ'লেও শুনে সেইসকল নেতাই তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ত কলকাতাত বাহৰ পাতিছিল ইয়াত অসমৰ তৃণমূল কংগ্ৰেছৰ দায়িত্ব ল'বলৈ তেওঁলোকে তাত বিভিন্ন ধৰণে ৰিকুৱেষ্ট কৰিছিল দলৰ নেতৃত্বক কিন্তু মানে শেহতীয়া পৰৱৰ্তী সময়ত ৰিপুণ বৰাৰ দায়িত্বক নেতৃত্ব দিয়াৰ পিছৰ পৰা তেওঁলোকে কিন্তু সেই কামটো কিন্তু ক'ৰবাত ৰিপুণ বৰাই যিসকল ব্যক্তিয়ে ইয়াত যোগদান কৰিছে তেওঁলোকক ধৰি ৰাখিব পৰা নাই নেকি এনেকুৱা বহু ব্যক্তিও আছে যিয়ে টিএমচিত যোগদান কৰি পৰৱৰ্তী পৰ্যায়ত এমাহ দুমাহ হোৱা নাই আমাৰ তাত ওলাই গৈছে হোৱা নাই শিখা শৰ্মাৰ কথাটো কৈছো মই হয় চাওক কোনোবাই ৰাজনীতি এনেকুৱা ৰাজনীতি ৰাজনীতি আছিল সেইখন সভাত নহয় কথাটো এনেকুৱা ৰাজনীতি জনা মানুহে আৰু ৰাজনীতি কৰা মানুহজন সদায় ৰাজনৈতিক ব্যক্তি হ'ব লাগে তেওঁ ৰাজনৈতিক দৃষ্টিভংগী থাকিব লাগে কাৰোবাৰ ৰাজনৈতিক দৃষ্টিভংগী নাথাকিলে সেই মানুহগৰাকী ৰাজনীতিত আহিলেও তেওঁ ওলাই যাব পাৰে তেওঁ নোৱাৰিব দৃষ্টিভংগী ৰাজনৈতিক দৃষ্টিভংগী তেওঁৰ কাৰোবাৰ নাজানো গৈছে কিন্তু আমাৰ দলৰ পৰা কোনো ওলাই যোৱা নাই তেনেকুৱা যদি কোনোবা কেইদিনমানৰ কাৰণে আহি ওলাই গৈছে মই নাজানো জেনেৰেলি বা ইমান কোন আপুনি কাৰ কথা কৈছে মই ধৰিব পৰা নাই তেনেকুৱা গৰাকী ফেচবুকত লিখা মেলা গৰাকী নেকি তেনেকুৱা শিখা শৰ্মাৰ কথা কৈছো মই ফেচবুকত দেখো তেখেতে লিখা মেলা কৰে সাধাৰণতে আপোনালোক আছিল শিখা শৰ্মা মই নাজানো গতিকে মোৰ তেনেকুৱা ব্যক্তি সম্পৰ্কে মোৰ কোনো আইডিয়া নাই মোৰ নলেজ নাই তেনেকুৱা মই নাজানো বাৰু মই নাহোঁতে যদি কৰিছে গম নাপাওঁ আৰু ৰাজনৈতিক দৃষ্টিভংগী থকা মানুহে তেওঁলোকে যোগদান কৰিছিলে মই এটা কথা আপোনাক কওঁ যি মানুহৰ ৰাজনৈতিক দৃষ্টিভংগী আছে যি মানুহে ৰাজনৈতিক দৃষ্টিভংগীৰে কাম কৰিব খোজে সেই মানুহে ৰাজনীতিত অহা উচিত ৰাজনৈতিক দৃষ্টিভংগী নাথাকিলে সেই মানুহ ৰাজনীতিত টিকিব নোৱাৰে মানে ক্ষমতাৰ কাৰণে এতিয়া টিএমচিত যোৱাৰ কথাও চৰ্চা মানে চিন্তা চৰ্চা কৰি এতিয়া লাভ নাই নেকি যে ৰাজনৈতিক দৃষ্টিভংগী লৈ আহিব লাগিব নিশ্চিতভাৱে আপুনি ৰাজনীতি কৰিছে ৰাজনৈতিক দৃষ্টিভংগী যদি আপোনাৰ নাথাকে সমস্যাবিলাক ৰাজ্যখনৰ যিবিলাক সমস্যা আপুনি সমাধান কৰে ৰাজনৈতিক দৃষ্টিভংগী থাকিব লাগিব যদি ৰাজনৈতিক দৃষ্টিভংগী নাথাকে আপুনি ৰাজনীতি কৰিবলৈ আপুনি আহি ইয়াত কেনেকৈ ৰাজনীতি পঞ্চায়তৰ পিছত লোকসভা নিৰ্বাচনত আপোনালোকৰ ভূমিকা নিশ্চিতভাৱে লোকসভা নিৰ্বাচন খেলিম আমি লোকসভা প্ৰস্তুত আমি মানসিকভাৱে প্ৰস্তুত আৰু সেইধৰণে আমি সংগঠন গঢ় দি আছো আমি পঞ্চায়ত খেলিম আমি লোকসভা খেলিম আৰু 2026লৈকে আপুনি পৰিৱেশ চাব আজি আপুনি হয়তো মোৰ কথাখিনিত কিমান আপুনি পতিয়ন কৰিছে বা কিমান বিশ্বাস কৰিছে মই নাজানো কিন্তু এই ষ্টুডিঅ'ত আপুনি মোক পঞ্চায়ত নিৰ্বাচনৰ সময়তো মাতিব আৰু আপুনি মোক লোকসভাতো মাতিব তেতিয়া মই আপোনাক দেখুৱাই দিম যে আমি কি ধৰণে আগবাঢ়িছো আমি লোকসভা খেলিম আমি পঞ্চায়তো খেলিম স্বাগতম অনুষ্ঠানত খন্তেক বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত পুনৰ উভতি আহিম আপোনালোকে আঁতৰি নাযাব চাই থাকক আৰপি লাইভ ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ আৰপি লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত নমস্কাৰ উত্তৰ পূৰ্বাঞ্চলৰ নপুৰণি শিল্পীৰ সমাহাৰলৈ মই চিন্ময়ী আহি আছো প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত আপোনালোকৰ ওচৰলৈ এখন্তে চাবলৈ নাপাহৰিব প্ৰত্যেক শনিবাৰে সন্ধিয়া 8 বজাত নমস্কাৰ উত্তৰ পূৰ্বাঞ্চল ৰাজনীতিৰ পৰা অৰ্থনীতিলৈ সাহিত্যৰ পৰা সংস্কৃতিলৈ সাম্প্ৰতিক সময়ৰ সকলো বিষয়ক লৈ আৰপি লাইভৰ বিশেষ অনুষ্ঠান মেনেজিং এডিটৰ নৱজ্যোতি কলিতাৰ সৈতে স্বাগতম প্ৰতি সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সন্ধিয়া 7 বজাত পুনৰ উভতি আহিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে চাই আছে স্বাগতম বিশেষভাৱে শৰ্মা এই যেহেতুকে এতিয়া সন্মুখত আপোনালোকৰ কিছুদিন পিছত এতিয়া সাংগঠনিক ভেটি আপোনালোকে শক্তিশালী কৰি থকাৰ কথা কৈছে দৰ্শকসকলে চাই আছে বুজিছে প্ৰতিখন দলৰে চৰকাৰ পাইছে আৰু লংকালৈ যিয়ে গৈছে সিয়ে ৰাৱণ হোৱা বুলি কৈছে আৰু একেখিনি সময়তে আমাৰ অসমবাসীক কি ইছ্যু অসমবাসীয়ে কি পাব যদি টিএমচিৰ চৰকাৰ আহে বা পঞ্চায়ত প্ৰতিনিধিসকলে আপোনালোকে ভবাৰ ধৰণে যদি নিৰ্বাচনত জয় হয় তেতিয়া অসমখনৰ মূল কি ইছ্যু আপোনালোকে ধৰি লৈছে এতিয়ালৈকে যে অসমখনক এই বস্তুখিনি কাৰণ সমস্যা অসমত বহুত তাৰ ভিতৰত মুখ্য কিবা সমস্যা আপোনালোকে নিৰ্বাচন কৰিছে নেকি কথাটো এনেকুৱা আমি যিহেতু আমি কেইবছৰমানৰ পৰা ৰাজনৈতিকভাৱে জড়িত হৈ আছোঁ আগতে যেনিবা পূৰ্বতে বেলেগ দলত আছে বা ৰিপুণ বৰা ডাঙৰীয়াও বেলেগ দলত ইতিমধ্যে আছিল তেখেতে বহুতখিনি দায়িত্ব গ্ৰহণ কৰি আছিল তেখেতৰ এটা দৃষ্টিভংগী আছে আমাৰ এটা দৃষ্টিভংগী আছে যে আমি আমাৰ তৃণমূল কংগ্ৰেছে অসমৰ সমস্যাখিনিক আমি এইটো দৃষ্টিভংগীৰে চাওঁ আৰু এইটো দৃষ্টিভংগীত আমি সমস্যাখিনি সমাধান কৰিবলৈ বিচাৰোঁ অসমৰ যিখিনি জ্বলন্ত সমস্যা যিবোৰ জ্বলন্ত সমস্যাক লৈ তৃণমূল কংগ্ৰেছে আমি মাত মাতি আহিছোঁ আমি বিভিন্ন কথা কৈ আছোঁ আজি অসমৰ NRCৰ পৰা আৰম্ভ কৰি অসম চুক্তি ৰূপায়ণৰ পৰা আৰম্ভ কৰি কা আইনখনৰ পৰা আৰম্ভ কৰি এই যিবিলাক জাতীয়তাবাদৰ লগত জড়িত যিবিলাক সমস্যা ইয়াৰ উপৰিও যিবিলাক অৰ্থনৈতিক উন্নয়ন আজি আপোনাৰ বানপানী গৰাখহনীয়া
বা অন্যান্য যিবিলাক সমস্যা আছে মানে আজি আপোনাৰ চাওক ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাক অসমত বন্ধ হৈ গৈছে নিবনুৱা সমস্যাৰ বিষয়বিলাক এই গোটেই সমস্যাবিলাকত আমাৰ এটা পজিটিভ এটা ইতিবাচক আমাৰ দৃষ্টিভংগী আছে য'ত আমি এই সমস্যাবিলাক সমাধানৰ কাৰণে আমি এটা পজিটিভ দৃষ্টিভংগী মানুহক আমি দিবলৈ বিচাৰোঁ আৰু সেই দৃষ্টিভংগীৰে আমি কাম কৰিম প্ৰত্যেকটো বিষয়ত আমি এটা ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিম আৰু মই ভাবোঁ আৰু সেই ইতিবাচক দৃষ্টিভংগীৰে ইতিমধ্যে আমি কথাবিলাক কোৱা আৰম্ভ কৰিয়ে দিছোঁ আমি নিৰ্বাচন সময়লৈকে ৰৈ থকা নাই আমি লোকসভা ইলেকশ্যন আহিব পঞ্চায়ত নিৰ্বাচন আহিব বিধানসভা আহিব তেতিয়ালৈকে ৰৈ থকা নাই আমাৰ ৰাজনৈতিক যিটো দৃষ্টিভংগী সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আমি এতিয়াৰ পৰা কোৱা আৰম্ভ কৰিছোঁ আৰু সেইখিনি কথা আমি মানুহৰ মাজলৈকে এৰি দিছোঁ এতিয়া আটাইতকৈ ডাঙৰ এটা সমস্যা আপোনালোকৰ নহ'ব নেকি যিটো সময়ত আপোনালোকে ইয়াৰ পূৰ্বৰ যিসমূহ নিৰ্বাচন আছিল তেতিয়া আপোনালোকে এটা বেলেগ দলক প্ৰতিনিধিত্ব কৰি গৈছিলে ৰাইজৰ মাজলৈ এতিয়া এটা সম্পূৰ্ণ বেলেগ দল এটা প্ৰতিনিধিত্ব কৰি যেতিয়া ৰাইজৰ ওচৰলৈকে যাব তেতিয়া আপোনালোকৰ অসুবিধা নহয়নে নহয় চাওক এতিয়া আমি তেনেকুৱা অসুবিধা সাধাৰণতে এইকাৰণে নহয় সেইটো অসুবিধা ক'ত হয় যদি আপুনি এটা বিৰোধী দলৰ পৰা শাসকীয় দললৈকে গুচি যায় তেতিয়া মানুহে আপোনাক ক'ব যে এই মানুহজন সুবিধাবাদী এই মানুহজনে সুবিধাৰ কাৰণে শাসকীয় দলটোলৈকে গুচি গৈছে এতিয়াতো মোকতো সুবিধাবাদী বুলি কোৱাৰ কোনো ৰাস্তা নাই কাৰণ মই আজিৰ তাৰিখত যিটো দললৈ আহিছোঁ সেইটো কংগ্ৰেছতকৈ আজিৰ তাৰিখত দুৰ্বল হৈ আছোঁ আমি মই ক'ব গ'লে আমি নতুনকৈ আৰম্ভহে কৰিছোঁ মই যদি বিপদৰ সময়ত কংগ্ৰেছক এৰি গুচি যোৱা বিপদৰ সময়ত কংগ্ৰেছত সেই থকাৰ পৰিৱেশটো নাছিল কংগ্ৰেছত থকাৰ পৰিৱেশ নাছিল মই যেতিয়া কংগ্ৰেছ এৰিছোঁ সেইবিলাক কথা মই একচুৱেলি আপোনাৰ মই ক'বলৈ বিচৰা নাই মই কংগ্ৰেছ দলক মই শ্ৰদ্ধা কৰোঁ কংগ্ৰেছ দলক মই শ্ৰদ্ধা কৰোঁ মই ভাল পাওঁ কংগ্ৰেছতো ভাল হওক কিন্তু কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'বলৈ মোৰ আপোনালোকে ৰাইজৰ ওচৰলৈকে কেনেকৈ যাব কৈ আছে যে অসুবিধা নহয় আমি আমাৰ যিটো দৃষ্টিভংগী প্ৰত্যেকটো সমস্যাৰ ক্ষেত্ৰত এটা বিজ্ঞানসন্মত দৃষ্টিভংগী আছে প্ৰত্যেকটো বিষয়ত আমি নতুনকৈ কথাবিলাক যাতে ক'ব পাৰিম যে হয় অসমৰ NRC সম্পৰ্কীয় সমস্যাটো এইটো অসমৰ বানপানী গৰাখহনীয়াৰ সমস্যাটো আমি যাতে পুংখানুপুংখভাৱে ফঁহিয়াই দিবলৈ পাৰিম য'ত আমি কথা ক'বলৈ এটা স্কুপ পাম কথা ক'বলৈ মানুহৰ মাজত তেতিয়া নিশ্চিতভাৱে মানুহে সেইখিনি কথা অসমৰ সমস্যাসমূহ লৈ আকৌ আপোনালোকে আমি ক'ম আৰু সেইখিনি কথা কোৱাৰ কাৰণেতো মানুহ আমাৰ প্ৰতি আগ্ৰহী হৈছে যোৱা 5 মাহত আপুনি চাওকচোন যোৱা 5 মাহত আমাৰ যিবিলাক ছ'চিয়েল মিডিয়া পেজ আছে আমাৰ দলৰ বা বিভিন্ন আপুনি যোৱা 5 মাহত যদি বিভিন্ন মিডিয়া আপুনি ফ'ল' কৰিছে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আপুনি নিজে দেখিছে আমাৰ মানুহ কিমান দৈনিক যোগদান হৈছে আমাৰ দলত কিয় যোগদান হৈছে এই মানুহখিনিতো ইমান দিন বেলেগত আছিল বা ক'ৰবাত তৃণমূল কংগ্ৰেছ বুলিতো একোৱেই নাছিল মানুহখিনি কিয় আহিছে যে মানুহখিনিয়ে কিবা এটা দেখিছে যে তৃণমূল কংগ্ৰেছ দল এই দলটোৱে বিজ্ঞানসন্মতভাৱে বিষয়বিলাক দাঙি ধৰিব পাৰিছে আৰু সেইকাৰণে আমি এই দলটোৰ প্ৰতি আগ্ৰহী হৈছোঁ যিটো কাৰণত ময়ো কিন্তু নিশ্চয়কৈ কিন্তু এটা প্ৰশ্ন আৰু মনলৈকে আহিছে যে তৃণমূল কংগ্ৰেছৰ যোগদানে আটাইতকৈ বেছি ক্ষতি কাক কৰিব বুলি ভাবে আপুনি কোনটো দলৰ অসমৰ আটাইতকৈ বেছি ক্ষতি কাক কৰিব মই সেইটো নাজানো কিন্তু ৰাইজ যোগদান কৰিব ৰাইজৰ ভাল হ'ব মই সেইটোৱে জানো সাধাৰণ ৰাইজে আমাৰ দলৰ প্ৰতি আগ্ৰহী হৈছে সাধাৰণ ৰাইজ আমাৰ প্ৰতি দলত যোগদান কৰিছে ৰাইজৰ ভাল হ'ব ৰাইজৰ কল্যাণ হ'ব কালি তৃণমূলে যেতিয়া লাহে লাহে পজিশ্যনটো ল'ব এটা সাংগঠনিকভাৱে শক্তি খেলিব ৰাইজৰ কথাবিলাক আমি মাত মাতিম কাৰোবাৰ লোকচান হৈছে ক্ষতি হৈছে সেইটো মই নাজানো কাৰ ক'ত কি হয় যদি কোনোবাই কাৰোবাৰ মানুহ ধৰি ৰাখিব নোৱাৰে নিশ্চিতভাৱে আহিব জনসাধাৰণে বিচাৰ কৰক প্ৰশ্নটো সেইবিলাক জনসাধাৰণৰ বিষয় ৰাইজে দল কৰিব ৰাইজৰ সময়ত কংগ্ৰেছৰ থকা ব্যক্তিসকলে এতিয়া গেৰুৱা হৈ শাসন গ্ৰহণ কৰি আছে গেৰুৱা দলৰ মাজতো বিভাজন এটা উপক্ৰম হোৱাৰ আৰম্ভণি কৰিছে অসমৰ ৰাজনৈতিক পৰিস্থিতি এতিয়া এনেকুৱা যে কংগ্ৰেছৰ এটা সময়ত নেতৃত্ব লোৱা ব্যক্তিসকলেও এতিয়া তৃণমূল কংগ্ৰেছত আছে সাধাৰণ শ্ৰেণীও এতিয়া ভাবিবলৈ বাধ্য হৈছে ক'ত যাওঁ ক'ত নাযাওঁ কাৰণ ইতিমধ্যে আপোনালোকে বুজি পাইছে ইয়াৰ বিচাৰো ৰাইজে কৰিব মই অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শেষৰটো প্ৰশ্ন কৰোঁ যে এতিয়া আপুনি আমাৰ অনুষ্ঠানলৈকে আজি প্ৰথম আহিছে ৰাইজৰ বদলিলৈকে আমাৰ অসমৰ সংবাদ জগতত সাপ্তাহিক বাতৰি কাকতখনে এতিয়া টেলিভিশ্যনৰ পৰ্দাত আহিছে গতিকে আপোনাক মই শুভেচ্ছা দিলোঁ প্ৰথম অনুষ্ঠানটোত আপুনি অহাৰ বাবে মই স্বাগতম অনুষ্ঠানলৈকে আমাৰ RP লাইফৰ পৰিয়ালক আৰু অসমবাসীক কি জনাব না আমি RP লাইফ আৰু আপোনাৰ অসমবাসীক আমি আমাৰ তৃণমূল কংগ্ৰেছৰ পিনৰ পৰা অসম তৃণমূল কংগ্ৰেছৰ পৰা আপোনালোকৰ এয়া চেনেললৈকে আপোনাৰ বাতৰি কাকতলৈকে আমাৰ শুভেচ্ছা আছে আমাৰ শুভকামনা আছে আপোনালোকে আগবাঢ়ি যাওক অসমৰ প্ৰত্যেকটো জ্বলন্ত সমস্যা আপোনালোকে মানুহৰ মাজত তুলি ধৰক নিৰপেক্ষভাৱে বিশ্লেষণ কৰক আৰু মানুহে যাতে ধৰি লয় এইটো ৰাইজৰ চেনেল ৰাইজৰ এইখিনি বক্তব্য এই মিডিয়াটোক ৰাইজে নিজৰ বুলি গ্ৰহণ কৰিব আপোনালোকে আৰু আমিও গ্ৰহণ কৰিম এটা নিৰপেক্ষ ভাৱমূৰ্তি লৈ নিৰপেক্ষ বিশ্লেষণৰ মাজেৰে প্ৰত্যেকটো সমস্যা দাঙি ধৰি ৰাইজৰ উপকাৰত অহাকে এক ইতিবাচক দৃষ্টিভংগী ৰাইজৰ মাজত আপোনালোকে বিলাই দিয়ক নিশ্চয়কৈ ৰাইজৰ স্বাৰ্থত ৰাইজৰ বদলি থাকিব বিদায় লৈছোঁ আমাৰ সৈতে আছিলে তৃণমূল কংগ্ৰেছৰ মিডিয়া চেলৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা আৰু অনুষ্ঠানত চাই থকা প্ৰতিজন দৰ্শক সুস্বাস্থ্য কামনা কৰিছোঁ ৰাজনৈতিক বিষয়ত কিছু আমি চৰ্চা কৰিলোঁ আলোচনা কৰিলোঁ ইয়াৰ বিচাৰ বিশ্লেষণ সম্পূৰ্ণৰূপে অসমৰ জনসাধাৰণৰ মূৰত এৰি বিদায় লৈছোঁ